তো আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ ৰিভিজন চেপ্টাৰৰ এক্সারসাইজ আৰু 1 যোনটো আছে এইটো ইয়াৰ আগতে আমি 1 ৰ পৰা 5 লৈকে যিমান কেইটা কোৱেশ্চন আছিল আগৰ ভিডিওটো চাই লবা যাতে আমি সমাধান কৰিছো তো আহা আজি আমি স্টার্ট কৰিম কোৱেশ্চন নম্বৰ 6 ৰ পৰা 6 নম্বৰ যোনটো কোৱেশ্চন আছে কোৱেশ্চনটোত কোৱা হৈছে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু স্থিৰ কৰা HCF আৰু LCM আমি উলাব লাগে তো প্ৰথম যোনটো কোৱেশ্চন আছে 6 ৰ ৰোমান সংখ্যাৰ অনত আমাক দিয়া আছে 321 আৰু এটা দিয়া আছে 396 তো ইয়াৰে যদি আমি উৎপাদক বিশ্লেষণ কৰো তথাপি আমি মৌলিক সংখ্যাৰে কৰিব লাগিব তেনেহলে সোৱা যেনেকুৱা আছে তোমাৰ 321 আছে এইটো যদি আমি উৎপাদক বিশ্লেষণ কৰো তেনেহলে আমি কি হেৰে হৰণ কৰিব লাগিব সোৱা তেনেহলে এই নম্বৰবিলাক কাউন্টিং কৰা লাষ্টৰ ডিজিটটো আমাক কিমান দিয়া আছে ইয়াত দিয়া আছে 1 তো 1 এটা অযুগ্ম সংখ্যা ই 2 ৰে ভাগ না যাব 4 ৰে ভাগ না যাব গতিকে 6 ইয়াতে 3 ৰে obviously যাব কাৰণ 3 ৰ ভিতৰত ভাগ যায় 21 ৰ ভিতৰত তেতিয়া হলে 3 ৰ ভিতৰত 1 টাইম যাব 0 আহিব 21 আছে ইয়াতে তোমাৰ 7 টাইম এতিয়া 107 এটা কি হয় মৌলিক সংখ্যা ইয়াক আৰু আমি কি কৰিব নোৱাৰো ভাগ কৰিব নোৱাৰো তেনেহলে এটো ইয়াতে আমি এৰি দিব লাগিব নেক্সট কোনটো আছে 396 আছে 396 ৰ লাস্টৰ যোনটো ডিজিট আছে এটো আমাক দিয়া আছে 6 গতিকে ইয়াক আমি কি হেৰে হৰণ কৰিব পাৰো 2 ৰে তেনেহলে আমি 2 ৰে স্টার্ট কৰি দিও 2 3 ৰ ভিতৰত 1 টাইম যাব তেতিয়াহলে থাকিব কিমান 1 থাকিব 9 ৰ আগত আনিলোৱা মনে মনে 19 হৈ যাব তো 219 ৰ ভিতৰত কিমান বাৰ যাব 9 বাৰ যাব আকৌ থাকিব কিমান 1 ইফালে আনা 16 হৈ যাব 2 8 যা 16 হৈ যাব এগেইন সো লাস্টৰ ডিজিট তোমাৰ কিমান আছে 8 আছে 2 ৰে আকৌ ভাগ যাব 219 ৰ ভিতৰত কিমান বাৰ যাব 9 বাৰ যাব 1 থাকিব ইফালে আনা 18 হৈ যাব 9 বাৰ যাব এগেইন সো এবাৰ 2 ৰে না যাব 3 ৰে দিয়া 3 9 ৰ ভিতৰত 3 টাইমস আকৌ 9 ৰ ভিতৰত 3 টাইমস আকৌ সো এবাৰ কি হেৰে যাব 3 ৰে যাব 3 ৰ ভিতৰত 1 টাইমস আকৌ 3 ৰ ভিতৰত 1 টাইমস এতিয়া সো ইয়াত আৰু ভাগ না যায় 11টা কি হয় আমাৰ মৌলিক সংখ্যা তো লাস্টত আমি লিখিম এনে কই সলিউশনত যাই ডাইরেক্ট আমি লিখিম 321 ইকুয়াল দিয়ে না লিখিম জি কেটা আমি মৌলিক উৎপাদক পাইছো ইয়াতে কি হেৰে আমি হৰণ কৰিছিল এইখিনি আমি পূৰণ কৰি লিখি দিম যেনেকুৱা 3 ইনটু যিমান পাইছো আমি হিমানে লিখিম ইয়াতে নেক্সট আকৌ এই নম্বৰটো আমি ইয়াতে লিখিম যেনেকুৱা 396 আছে ইয়াৰ টার্মস বিলাক আমি কি পাইছো মান বিলাক কি পাইছো লিখি দিম 2 into 2 into 3 into 3 into 11 পাইছো এতিয়া আমি কি কৰিম এতে কি আমাক লাগে কি গৰিষ্ঠ সাধাৰণ উৎপাদক লাগে হেইটো আমি ইয়াৰ পৰা লিখিলাম গৰিষ্ঠ সাধাৰণ উৎপাদক মানে যি দুটা সংখ্যা আমাক দিয়া আছিল সেই সংখ্যা দুটাৰ পৰা কিমান ডিজিট আমাৰ সেম আছে হেইটো বস্তু আমি জাস্ট লিখিম ইয়াতে সোৱা ইয়াতে 3 আছে এইটো টার্মসটো তোমাৰ কি আছে 3 এটা আছে বাডি ফালে 107 আছে তলৰটোত কত 107 নাই গতিকে এই জনটো জোৰ ইয়াৰ পৰা আমি 3 টো লিখিব পাৰিম যেহেতু দুয়োটাতে আছে এই কাৰণে আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব 3 হ'ব আকৌ সোৱা আৰু জনটো আমাৰ কি আছিল লঘিষ্ঠ সাধাৰণ গণিতক জনটো আছিল হেইটো আমাৰ কিমান হ'ব সোৱা জনটো আমি কমন পাইছো হেইটো তো লিখিমে হেইটো লিখাৰ উপৰি আমি কি কৰিব লাগিব এই সাইডৰ পৰা প্ৰত্যেকটো লিখিব লাগিব যেনেকুৱা 3 ইয়াৰ পৰা লিখিছো ইয়াৰ পৰা লিখিছো এটা 3 আইছে এইটো আৰু আমি লব নোৱাৰো তেনেহলে থাকিব কিমান 107 থাকিব নেক্সট আকৌ পূৰণ কৰি দিয়া ইফালে 2 into 2 আৰু সোৱা ইফালে আৰু এটা 3 আছিল এইটো আমি লিখিব নোৱাৰো যেহেতু আমি আগতে লিখিছো তো ইয়াতে হ'ব তোমাৰ 3 আৰু লাষ্টত তোমাৰ কিমান আছে 11 আছে এইটো লিখি দিয়া এই গোটেইখিনি তোমালকে পূৰণ কৰি দিবা পূৰণ কৰি আমাৰ মানটো আহিব 4232 হৈ যাব আমাৰ কাৰণে কি आंसर তো এইটো কোৱেশ্চন আমাৰ সলভ হৈ গল তো নেক্সট জনটো কোৱেশ্চন আছিল 6 নম্বৰ ৰোমান সংখ্যা 2 হেটো কোৱেশ্চন আমাক দিয়া আছে এটা দিয়া আছে 455 আৰু এটা দিয়া আছে 42 ইয়াৰ আমি মৌলিক উৎপাদক কৰিব লাগে তো সোৱা এতে 455 আৰু দিয়া আছে তোমাৰ কিমান 42 এইটো যদি আমি উৎপাদক বিশ্লেষণ কৰো মৌলিক সংখ্যাৰে কিমানৰে যাব সোৱা 45 আছে আৰু 5 আছে নিশ্চয় 5 এৰে যাব তো 5 দিয়ে আমি হৰণ কৰি দিম 5 9 গুণ 45 হৈ যাব 5 ৰ ভিতৰত কেইবাৰ যাব 1 বাৰ যাব নেক্সট সোৱা ইয়াতে তোমাৰ কিমান দি যাব 7 দি যাব এইটো সোৱা 7 9 ৰ ভিতৰত তুমি কেইবাৰ দিব পাৰা 1 টাইমস দিব পাৰা তাৰ পিছত সোৱা ইয়াতে তোমাৰ কিমান থাকিব 2 থাকিব ইফালে আহিব তোমাৰ 21 হৈ যাব এইবাৰ তুমি কেইবাৰ দিব পাৰিবা 3 বাৰ দিব পাৰিবা তো এটা এটা মৌলিক সংখ্যা হৈ যাব হৈ গল নেক্সট সোৱা যোনটো 42 আছে ইয়াত আমি আকৌ লাষ্টৰ ডিজিট 2 আছে সেই কাৰণে আমি 2 ৰে দিম
2 4 এর ভিতৰত কেইবাৰ যাব 2 টাইমস 2 এর ভিতৰত যাব 1 টাইমস আকৌ তোমাৰ 21 আহিল এইটো আমি 3 ৰে দিব পাৰো 3 21 এর ভিতৰত যাব 7 টাইমস এটা আমি লিখিলাম গোটেইখিনি বস্তু 455 যোনটো আছে ইকুয়াল দেখি কিমান পাইছো আমি এজ ইট ইজ লিখিলাম পূরণ কৰি দিম 5 * 7 * 13 নেক্সট আৰু দিয়া আছে আমাক কিমান 42 ইকুয়াল আমি লিখিম কি 2 * 3 * 7 ইয়াতে আমি কি কৰিম যেনেকুৱা তোমাৰ গৰিষ্ঠ সাধাৰণ আমি উৎপাদক ওলাব লাগে তো গৰিষ্ঠ সাধাৰণ উৎপাদকটো আমি ওলাব না ইয়াতে কি মিল আছে সোয়া 7 আৰু 7 টো আমাৰ কি আছে মিল আছে 7 আৰু 7 তো এতিয়া ইয়াতে আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদকৰ সংখ্যা কিমান হৈ যাব 7 আকৌ যোনটো আমাক কি লাগে লঘিষ্ঠ সাধাৰণ গণিতক হেটো আমি কিমান পাম সোয়া 5 * 13 ইনটু ইফালে আছে 2 * 3 আৰু এটা আহিব কিমান তোমাৰ 7 এই গোটেইখিনি আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব তো মই মোবাইলতে পূৰণটো মাৰি দি আছো তোমালোকে এটো পূৰণ কৰি লবা কিমান হয় পূৰণ যদি আমি কৰো তেনেহলে আমি মানটো পাম 2730 তো এটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব নিশ্চয় বুজি পাইছে একদম ইজি কোশ্চেন আছে 6 নম্বৰ আৰু 3 নম্বৰ যোনটো কোশ্চেন আছে হেটো কোশ্চেন আমি কেনেকৈ সলভ কৰো ইয়াত আমাক দি আছে 408 আৰু এটা দি আছে 170 তো মৌলিক উৎপাদকীকৰণ আমি আগত কৰিলো উৎপাদক বিশ্লেষণটো কৰিলো তো 408 আৰু দি আছে 170 তো 408 এর লাস্টত সোয়া ডিজিট আছে আমাৰ 8 গতিকে 2 ৰে ডিভিজিবল হ'ব তো 2 ৰে মই আৰম্ভ কৰিম 2 4 এর ভিতৰত 2 টাইমস 0 তো 0 থাকি যাব আৰু ইফালে 4 টাইমস যাব এগেইন 2 2 এর ভিতৰত 1 টাইমস আৰু 0 আৰু 2 4 এর ভিতৰত 2 টাইমস এগেইন 2 ৰে যাব 2 10 এর ভিতৰত 5 টাইমস 2 এর ভিতৰত 1 টাইমস আকৌ সোয়া ইয়াতে তোমাৰ কিমান আহিছে লাস্টত 1 আহিছে গতিকে এটো 3 ৰে যাব 3 5 এর ভিতৰত 1 টাইমস থাকিব 2 অনৰ আগত লৈ গলে হৈ যাব 21 গতিকে 3 21 এর ভিতৰত কিমান টাইম যাব 7 টাইমস গতিকে এটো 70 নাম পাই গলো 70 ডাটা কি হয় মৌলিক সংখ্যা হয় গতিকে আৰু হর ভাগ না যাব নেক্সট সোয়া এটো যোনটো আছে লাস্ট ডিজিট আমাৰ কি আছে 0 2 ৰে ডিভাইড যাব তো 2 17 এর ভিতৰত কেইবাৰ যাব তো 2 যদি আমি 17 এর ভিতৰত দিব খুজো তেনে হলে 8 বাৰ যাব 2 * 8 মানে 16 1 থাকিব 1 ইফালে আহিলে 10 হ'ব তো 2 10 এর ভিতৰত যাব 5 টাইমস এইবাৰ সোয়া লাস্ট তোমার কিমান আছে 5 আছে গতিকে আমি 5 এর এইটো ট্রাই কৰিম তো 5 8 এর ভিতৰত 1 টাইম যাব থাকিব কিমান 3 থাকিব 3 তুমি 5 এর ইফালে লৈ যোৱা 35 হৈ যাব তো 5 35 এর ভিতৰত কিমান বাৰ যাব 7 টাইম যাব তো 17 এটা আমাৰ কাৰণে কি হয় মৌলিক সংখ্যা হয় গতিকে আৰু ভাগ না যাব গতিকে আমি বস্তুবিলাক অ্যারেঞ্জ কৰি লিখি লও তো 408 এর ক্ষেত্ৰত আমি কি টার্মস পাইছো লিখি লও 2 * 2 * 2 3 * 17 আৰু আমি কি পাইছো 170 এর ক্ষেত্ৰত সোয়া 170 এর ক্ষেত্ৰত আমি পাইছো 2 * 5 * 17 ইয়াতে সোয়া কি বস্তু মিল আছে কারণ আমি উলাব লাগিব এটাকে গসাও আমি উলাব লাগে গরিষ্ঠ সাধারণ উৎপাদকের ক্ষেত্ৰত সোয়া মিল কি আছে এইটো জোর এটা মিল হৈ আছে 2 2 আৰু সোয়া ইফালে 17 আৰু তোমাৰ কি হ'ব 17 এই দুইটা মিল আছে গতিকে এই দুইটা আমি লিখিব পাৰিম কমন যে কি এটা থাকে সেইটা আমি গরিষ্ঠ সাধারণ উৎপাদকত লিখিলো তেনেহলে 2 দুটাৰ পৰা এটা পূৰণ 17 দুটাৰ পৰা এটা এইখিনি যদি আমি পূৰণ কৰি দিও মানটো আমি কিমান পাম সোয়া 2 7 * 14 4 1 কেৰি 2 1 * 2 আৰু 1 মিলি তোমাৰ কিমান হ'ব 3 তো আমাৰ গরিষ্ঠ সাধারণ উৎপাদক আমি কিমান পালো 34 নেক্সট আমি ওলাব লাগে কি লঘিষ্ঠ সাধারণ গণিতক এটাকে লঘিষ্ঠ সাধারণ গণিতকৰ মানটো কিমান হ'ব আমি সকলোৱে জানো যে কেইটা টার্মস আমি পাইছিলো কমন হে কেইটা তো লিখিমে তাৰ উপৰি বাকি বিলাক আমি লিখিব লাগিব যেনেকৈ দুটা 2 ৰ পৰা এটা তো আমি লিখিব লাগিব এগেইন দুটা 17 ৰ পৰা এটা 17 আমি লিখিব লাগিব এইবিলাক আৰু আমি লিখিব নোৱাৰো তেনেহলে বাকি কি থাকে সোয়া 2 2 টাইমস আৰু 3 আছে গতিকে এইবিলাক লিখি দিয়া 2 * 2 * 3 আকৌ তোমাৰ কি আছে 5 আছে তো 5 টো তুমি ইয়াতে লিখিলো কমপ্লিট হৈছে না এই দুটাৰ পৰা আমি 2 লিখিলো এই দুটা 17 ৰ পৰা এটা 17 আহি গল এইবিলাক আৰু আমি লিখিব নোৱাৰো ইফালে দুটা 2 আৰু এটা 3 আহিছে আৰু ইফালে তোমাৰ কিমান আছিল 5 আছিল এই গোটেইখিনি পূৰণ কৰিব লাগিব তো মই মোবাইলতে পূৰণটো মাৰি আছো তোমালোকে পূৰণটো কৰি লবা ঠিক আছে 2040 হ'ব আমাৰ কাৰণে কি ফাইনাল আনসার 7 নম্বৰ যোনটো কোশ্চেন আছে 7 নম্বৰ কোশ্চেনটো আমাক কৈছে 2/11 আৰু
1/6 এর মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা মাত্ৰ দুটা পৰিমেয় সংখ্যা আমি লিখি দিব লাগে আৰু আমি নিশ্চয় এইবিলাক কৰি আহিছো দুটা সংখ্যাৰ মাজত অসংখ্য তোমাৰ কি উলা পৰিমেয় সংখ্যা আমি লব পাৰো তো মাত্ৰ আমি দুটা লব লাগে তো আমি সলভ কৰিম তেনে কৈছো যদি ফ্ৰেকশন টাইপৰ থাকে তেনে হলে আমি কেনেকৈ কৰিম এইটো বস্তু চোৱা এবাৰ তো আমি এজ ইট ইজ লিখিলাম এনেকৈ 2/11 আৰু 1/6 আছে ইয়াক আমি এই তলত লিখিম এনেকৈ লিখাৰ পিছত এনেকৈ ইকুয়াল চিন দিম both side দুটা অংকৰ ক্ষেত্ৰতে আকৌ আমি ডাঙৰ কৰি এটা আস মাৰিম আৰু সেম আমি লিখিম আৰু ইনটু কৰি যাম ঠিক আছে ইয়াতো আমি সেম কাম কৰিম ওপৰতো সেম কাম কৰিম ইয়াতে অলপ আমি এটা বস্তু চাব লাগিব সেকেন্ড নম্বৰ যোনটো আমাৰ ফ্ৰেকশন আছে এই ফ্ৰেকশনৰ যোনটো হৰ আছে কিমান আছে 6 আছে এই 6 এৰে তুমি কি কৰা ফার্স্ট যোনটো ফ্ৰেকশন আছিল তাৰ লব আৰু হৰ দুটাতে পূৰণ কৰি দিয়া তেনেহলে 6 টু কত যাব এই ফার্স্ট যোনটো ফ্ৰেকশন আছিল তাৰ ওপৰতো লবতো পূৰণ হ'ব হৰতো পূৰণ হ'ব এগেইন আমি এই ক্ষেত্ৰত কি কৰিম 1/6 এর ক্ষেত্ৰত কি কৰিম এই যোনটো 2/11 আছিল ইয়াৰে 11 যোনটো আছে এইটো আমি লম আৰু এই ক্ষেত্ৰত আমি কি কৰিম ইয়াৰ লব আৰু হৰ দুটাতে আমি পূৰণ কৰি দিম তেনেকৈ লব আৰু হৰ দুটাতে আমি পূৰণ কৰিম পূৰণ কৰাৰ পিছত আকৌ আমি এইবিলাক লিখিলাম কিমান কিমান পালো 6 into 11 কৰিলে আমি কিমান পাম 66 পাম ইফালে 6 2 যা 12 হৈ যাব নেক্সট ইফালে 6 into 11 কৰিলে 66 আৰু 11 into 1 কৰিলে 11 পাম এতিয়া সোয়া 11 আৰু তোমাৰ কিমান আছে 12 এই দুটাৰ মাজত 11 আৰু 12 এৰ মাজত কিবা পৰিমেয় সংখ্যা আমি পাম নেকি না পাম তো ইয়াতে আমি এটো কাম কৰাৰ কাৰণটো কি যোনটো আমাৰ হৰ হল এটো আমাৰ সেম হৈ গল জাস্ট ওপৰৰ মান বিলাক আমি বেলেগ বেলেগ পাম তো দুটাৰ বস্তুৰ মাজত আমি কি পাম কেইটামান পৰিমেয় সংখ্যা আমি পাম এতিয়া সোয়া 11 আৰু 12 এর মাজত যেহেতু আমাৰ কি নাই পৰিমেয় সংখ্যা নাই গতিকে আমি কি কাম কৰিব লাগিব নেক্সট আকৌ আমি যিকোনো অংকৰে তোমালোকে হৰ আৰু লবত পূৰণ কৰিব পাৰা সেম অংকটো আমি এটোতো ইউজ কৰিম আকৌ ইয়াতো ইউজ কৰিব লাগিব যেনেকুৱা লেটস সাপোজ মানিলো মই ইয়াতে কিমান কিমান পূৰণ কৰি আছো সাপোজ ধৰা ইয়াতে মই 2 পূৰণ কৰি দিম ইয়াতে 2 পূৰণ কৰিম ইয়াতে 2 পূৰণ কৰিম তো ইয়াতো মই 2 কৰিব লাগিব লব আৰু হৰ দুটাতে কৰিব লাগিব সো তো 2 into 12 কৰিলে আমি কিমান পাম 24 পাম এগেইন এই 2 পূৰণ কৰি দিয়া 2 6 কৰিলে আমি 12 2 carry 1 থাকিব তো 2 6 12 আৰু 1 মিলি তোমাৰ কিমান হ'ব 13 এগেইন ইফালে সোয়া 2 সেকেন্ড তোমাৰ কিমান হ'ব 12 2 হাতত 1 থাকিব 2 সেকেন্ড 12 আৰু 1 মিলি তোমাৰ কিমান হ'ব 13 হৈ যাব আৰু ওপৰত সোয়া তোমাৰ কিমান হ'ব 22 হয় ইয়াতে সোয়া 22 আৰু 24 এর মাজত তোমাৰ কেইটা পৰিমেয় সংখ্যা আহিব এটা মাত্ৰ 23 আহিব কিন্তু আমাক লাগে কেইটা দুটা গতিকে এই 2 ৰে আমি কৰিব নোৱাৰো গতিকে কি কৰা 3 ৰে কৰা নাইবা তোমাৰ যি মনত আহে হেইটোৰে কৰি দিয়া তো মই ইয়াতে ব্লেক কৰি কৰিম তো মই ইয়াতে কি লম সাপোজ মই ইয়াতে 10 লৈ আছো 10 তো তলতো মই 10 লব লাগিব ইফালে মই 10 লব লাগিব ইয়াতো মই 10 লব লাগিব তেনেহলে সোয়া কিমান হ'ব জাস্ট তোমাৰ কি হৈ যাব এটো এটা 0 আহি যাব 660 হৈ যাব উপৰত তোমাৰ কি হ'ব 120 হৈ যাব নেক্সট ইয়াতো তোমাৰ কি হ'ব সেম 600 তোমাৰ কি হ'ব 60 আৰু উপৰত তোমাৰ কি হ'ব 110 এতিয়া সোয়া হৰ তো আমাৰ সেম আছে উপৰত সোয়া মান বিলাক 110 এর পৰা স্টার্ট কৰি 120 এর ভিতৰত তুমি কিমানটা পৰিমেয় সংখ্যা পাবা 9টা পাবা কিন্তু আমাক লাগে কেটা মাত্ৰ 2 এতিয়া আমি কি কৰিম এই কেইটাৰ মাজত থকা আমি পৰিমেয় সংখ্যা লিখি দিম এটাকে লিখিম কি 2/11 আৰু 1/6 এর মাজত থকা দুটা পৰিমেয় সংখ্যা হল কি কি লিখিবা 110 তো আমি লিখিব নোৱাৰো 120 আমি লিখিব নোৱাৰো গতিকে আমি লিখিব পাৰো 111/660, 112/660 তো आंसर तो আমাৰ আহি গল एक्चुअली এতিয়া সোয়া তোমালোকে ক'ব পাৰা কি 2/11 আৰু 1/6 কিয় আহিল আলটিমেটলি এইটো বস্তু সেমে আছে জাস্ট আমি কি কৰিছো পূৰণ কৰিছে কাৰণে হে মানটো ভ্যালুটো বাঢ়ি গৈছে তুমি এইবিলাক নাইকিয়া কৰি দিয়া कैंसिल आउट कर दिया लास्ट তুমি কি পাবা এই দুইটাই মানে পাবা তুমি তো লাস্ট জনটো কোশ্চেন আছে কোশ্চেন নাম্বার 8 নম্বৰ কোশ্চেন তো আমাক কইছে হরল করা √10 * √5 এই দুইটা আমি হরল কৰিব লাগে এতিয়া সোয়া যদি কোনো কোশ্চেনত আমাক কি দিয়া থাকে ৰুটৰ ভিতৰত কোনো সংখ্যা নাইবা কোনো লেটাৰ √a * √b ইকুয়াল কি হয় তোমাৰ
ৰুট এ বি মানে ৰুটৰ ভিতৰত তোমাৰ কি আহে এ বি এনেকুৱা এটা ফৰ্মুলা আছিল নিশ্চয় এই ফৰ্মুলাৰ জৰিয়তে আমি এইটো অংক সলভ কৰিম সলিউশনটো আমি স্টার্ট কৰো আহা ইয়াতে সোয়া আমাক দিয়া আছে কিমান √10 ইনটু আমাক কৰা আছে √5 এতিয়া আমি কি কাম কৰিম এই নম্বৰ কেইটা আমি কি কৰিম একদম ৰুটৰ ভিতৰত আনিলাম তো 10 ইনটু 5 হৈ যাব এই ক্ষেত্ৰত আমি আৰু এটা কাম কৰিব পাৰো 10ক আমি ভাঙি লিখিব পাৰো উৎপাদক কৰিব পাৰো তো উৎপাদক বিশ্লেষণ কৰি দিয়া 10ক যদি আমি উৎপাদক বিশ্লেষণ কৰো 10ক আমি লিখিব পাৰো 2 ইনটু 5 মানে কি হ'ব 10 হ'ব আলটিমেটলি এতিয়া সোয়া ইয়াতে তোমাৰ কি হ'ব এই জনটো ৰুটৰ ভিতৰত 5 তোমাৰ কেইবাৰ আহিছে দুইবাৰ আহিছে ইয়াতে সোয়া এটা ইয়াতে তো যেতিয়া ৰুটৰ ভিতৰত কোনো এটা অংক নাইবা কোনো এটা লেটাৰ ডাবল যদি থাকে তেতিয়াহলে আমি কি কৰিব পাৰো ৰুটৰ পৰা আমি বাহিৰত আনিব পাৰো তো ইয়াতে আমাৰ কি আছে 5 দুইবাৰ আছে গতিকে আমি কি কৰিব পাৰো এটা 5 আমি বাহিৰত আনিব পাৰো দুটাৰ পৰা এটা বাহিৰত আহিব তো দুটাৰ পৰা এটা 5 আমি বাহিৰত আনিলো তেনেহলে ৰুটৰ ভিতৰত কিমান থাকিব obviously 2 থাকি যাব বাকি আৰু একো না থাকে দুটা 5 আছিল দুটা 5 এর পৰা যদি আমি ৰুটৰ বাহিৰত আনো তেনেহলে আমি কি কৰিব লাগে তারপরে এটা বাহিৰত আনিব লাগে আৰু বাকি এটা আমি লিখিব না লাগে তেনেহলে ৰুটৰ ভিতৰত কিমান থাকিব 2 থাকিব আগো আমাক 2 এর ভ্যালুটো আমাক দিয়া আছে তো 2 এর ভ্যালু কিমান পুট কৰিব কৈছে 1.41 জনটো আমি কিমান কোশ্চেন নম্বৰ 1 তে আমি পাইছিলো যে √2 এর বর্গমূল আমি নির্ণয় কৰিব লাগে তো √2 এর বর্গমূল ইয়াত আমাক দিয়া আছে এই মানটো আমি বহাই 5 এর লগত ইনটু কৰি দিলে আমাৰ आंसरটো আহি যাব গতিকে আমি ইয়াতে কি কৰিম 5 ইনটু √2 মানে কি হয় 1.41 এতে তুমি ইনটু কৰি দিয়া তো যদি আমি ইনটু কৰো তেনেহলে আমি কিমান পাম সোয়া এইটো 5 অন তো 5 হৈ যাব 5 ইনটু 1 কৰিলে আমি 5 পাম 5 ইনটু যদি আমি 4 কৰো তেনেহলে কিমান পাম 20 তো 0 আহিব ইয়াতে তাৰ পিছত তোমাৰ হাতত কিমান থাকিব 2 থাকিব 5 ইনটু 1 মানে তোমাৰ কিমান হ'ব 5 আৰু 2 মিলে তোমাৰ কাৰণ হ'ব কিমান 7 তো ইয়াতে আমাৰ आंसरটো আহি গল এইটোৱে হ'ব কি ফাইনাল आंसर নিশ্চয় কোশ্চেনটো বুজি পাইছা একদম ইজি কোশ্চেন আছে